নমস্কাৰ, ৰাধে ৰাধে। মই আজি আগবাঢ়িছোঁ আমাৰ অসমীয়া সংস্কৃতিৰ আত্মা সত্ৰীয়া নৃত্যক এটি নতুন ৰূপত সজাবলৈ। সত্ৰীয়াৰ দৰে এক শুদ্ধ আৰু ধীৰ নৃত্যকলাক সজীৱ কৰিবলৈ মই আগবাঢ়িলোঁ মোৰ মৰমৰ বান্ধৱী তথা বাইদেউ ৰাজশ্ৰী বাইদেউৰ ঘৰত। গৈ পাই পলম নকৰি দুই এটা কাম কৰিবলৈ বাকী আছিল, সেই দুই এটা কাম কৰি ল'লোঁ। পোনপ্ৰথমে নতুনকৈ আনি থোৱা কাৰ্পেটখন তলত পাৰি লগতে পৰ্দা পিছফালে আঁৰিবলৈ সাজু কৰিলোঁ। এতিয়া সময় সাজ-সজ্জা আৰু মেকআপৰ। কিন্তু এই সাজ-সজ্জা সাধাৰণ নহয়। এই কষ্টিউম আৰু অলংকাৰত লুকাই আছে শংকৰী সংস্কৃতিৰ গৌৰৱ। সত্ৰীয়া সাজ-সজ্জাত সদায় এক মাৰ্জিত আৰু আধ্যাত্মিক সুৰ থাকে। মই আজি সেই ঐতিহ্য শ্ৰদ্ধা জনাই নিজকে সজাই পৰাই তুলিছোঁ। নিজকে সজাই পৰাই সাজ-সজ্জা কৰাৰ পিছত এয়া মই সাজু হ'লোঁ সম্পূৰ্ণৰূপে সত্ৰীয়া নৃত্যৰ ৰূপত। গুৰুজনাৰ প্ৰাচীন শিক্ষা, ভক্তিৰস তথা আধ্যাত্মিকতাক মোৰ নৃত্যৰ মাজেৰে উপস্থাপন কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু হৈ উঠিলোঁ। আৰম্ভ হ'ল মোৰ নৃত্য সাধনা। সত্ৰীয়া নৃত্য কেৱল শৰীৰৰ সঞ্চালন নহয়, ই হৈছে ভক্তিৰ এটি ৰূপ, ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণৰ এটি উপায়। প্ৰতিটো মুদ্ৰা আৰু হস্তচালনত লুকাই আছে একোটা অৰ্থ, একোটা শাস্ত্ৰীয় বাণী। মই চেষ্টা কৰিছোঁ সেই ভাৱটোক মোৰ আত্মাই দি প্ৰকাশ কৰিবলৈ। মোৰ আজিৰ এই সত্ৰীয়া নৃত্যৰ প্ৰয়াস সম্পূৰ্ণ হ'ল। এই যাত্ৰাটোৱেই মোৰ মনত এক গভীৰ তৃপ্তি দি গ'ল। নৃত্যৰ মাধ্যমেৰে ঐতিহ্যক ধৰি ৰখাৰ এই অনুভৱ বৰ সুন্দৰ। আকৌ লগ পাম নতুন এক সৃষ্টি আৰু নতুন এক সুৰৰ সন্ধানত। ধন্যবাদ। জয় গুৰু শংকৰ।